আজি আমাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসকল আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ সদস্যসকল আছে, আজি সকলোৱে আমি এই লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত এখনি সভা ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু এই সভাখনৰ আহ্বায়ক হিচাপে আছিল আমাৰ নিতুল ৰাজবংশীদেৱ। আৰু তেখেতৰ আহ্বানক্ৰমে আমাৰ এই সভাখনত আজি আমাৰ এই অঞ্চলৰ বহু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিষয়ববীয়া সদস্য আজি ইয়াত উপস্থিত আছিল। আৰু এই সদস্যসকলৰ যোগেদি আজি এই সভাখনত আমি কেইবাটাও সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে যে আমাৰ বৰ্তমান আমাৰ অসম চৰকাৰে যি আমাক ST আমাৰ আমলৈ প্ৰদান কৰিছে, সেই বস্তুটো যাতে আমাক দুটা ভাগত বিভক্ত কৰিব নালাগে, সেই বিষয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু সকলোকে আমাক যিটো অসমৰ সকলো কোচ ৰাজবংশীকেই ST হিচাপে ST প্ৰদান কৰিবৰ কাৰণে আমি এই সভাত আজি সিদ্ধান্ত লোৱা হয়। আৰু অন্য ফালৰ পৰা আমি ক'বলৈ গ'লে আমাৰ ডিগবৈ যিসকল আমাৰ নিবনুৱা আছে কোচ ৰাজবংশীসকলক বিশেষভাৱে আমাৰ ভাৰতীয় তেল নিগম তথা অইল ইণ্ডিয়া এইসমূহত যাতে আমাৰ ৰাজবংশী ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে আমাৰ নিয়োগ কৰিব লাগে, এই বিষয়ে আজি ইয়াত আলোচনা কৰা হৈছে। আৰু আমাৰ ডিগবৈ আমাৰ এই অঞ্চলত আমাৰ নৰনাৰায়ণ চিলাৰায়দেৱৰ আমাৰ জাতিটোৰ এজন প্ৰধান নায়ক, তেখেতৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে আমি সিদ্ধান্ত কৰা হৈছে। আমি আশা ৰাখিছোঁ যাতে আমাৰ যিখন ইয়াত আজি আমাৰ সমিতি গঠন কৰা হৈছে, সেই সমিতিখনৰ উদ্যোগত এই বিষয়সমূহ সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে মই আৰু বিশেষ নকওঁ, গতিকে আগন্তুক দিনবিলাকত যাতে সকলো কোচ ৰাজবংশী আমাৰ জনগোষ্ঠীটোৰ যিসকল আমাৰ সদস্য আছে সকলোৱে একগোট হৈ যাতে আমি জাতিটোৰ হকে আমি মাত মাতি যাব পাৰোঁ, ইয়াক আমি কামনা কৰিছোঁ। বিশেষকৈ সদৌ অসম কোচাবী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডিগবৈ বিশিষ্ট সমাজসেৱক বুদ্ধিজীৱী লগত সংলগ্ন কৰি এখন আমি ৰাজহুৱা সভা আহ্বান কৰা হৈছে। আৰু সেই ৰাজহুৱা সভা আহ্বান মৰ্মে আমি ডিগবৈ এখন আঞ্চলিক সমিতি গঠন কৰা হৈছে। সেই আঞ্চলিক সমিতিখনৰ সভাপতি হিচাপে পংকজজ্যোতি বৰা আৰু সম্পাদক হিচাপে হিৰণ্য ৰাজবংশীকে ধৰি 21জনীয়া সমিতি এখন গঠন কৰা হৈছে। অসমৰ বিভিন্ন ক্ষেত্ৰত জাতি জনগোষ্ঠী ডিগবৈত যিধৰণে আজি উত্তৰণ হৈছে, অসমৰ বিশেষকৈ আমাৰ ডিগবৈ অঞ্চলৰ কোচ ৰাজবংশীসকলৰ আজিলৈকে আমি তিলমান আজি উন্নতি হোৱা দেখা নাই। সেই গতিকে এইবাৰ 2026 চনৰ নিৰ্বাচনৰ আগত যাতে আমাক ৰাজ্য চৰকাৰখনে আৰু স্থানীয় বিধায়কে আমাৰ এই ডিগবৈ বসবাস কৰা বিভিন্ন স্থানত এই ৰাইজৰ কাৰণে যাতে এটা ভাল পদক্ষেপ কৰে, ৰাইজৰ কাৰণে এটা বিভিন্ন এটা সুবিধা প্ৰদান কৰি বিশেষকৈ নিবনুৱা শিক্ষিত ল'ৰাসকলক সংস্থাপন দিয়া, বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি লগতে চিলাৰায় মঞ্চ এটা গঠন কৰিবৰ কাৰণে আজি ৰাজহুৱা সভা সিদ্ধান্তৰ কাৰণে আমি তেখেতলোকক আজি দাবী গ্ৰহণ কৰা হৈছে। আৰু এইখিনিতে আমি আপোনালোকক মাধ্যমত আৰু এটা কথা ক'ব বিচাৰিছোঁ, সেইদিনা 29 নৱেম্বৰ তাৰিখে ৰাজ্য চৰকাৰে বিশেষকৈ 6 জনগোষ্ঠী ধৰি কোচ ৰাজবংশীকে যি জনজাতিকৰণৰ কাৰণে 3টা পৰ্যায়ত বিভক্ত কৰিছে। বিশেষকৈ এতিয়া আমি কোচ ৰাজবংশীসকলক 1996ত যেতিয়া আমাক জনজাতিকৰণ দিছিলে, আমাক তেনেকুৱাকৈ বিভক্ত কৰা নাছিলে। এইবাৰ কিন্তু আমি দেখিবলৈ পাইছিলোঁ চৰকাৰৰ যি দুমুখীয়া নীতি, আৰু সেই দুমুখীয়া নীতিক আমি কিন্তু কেতিয়াও আমি দাবী মানি নলওঁ। আমাক ST হিচাপে দিয়ক, অবিভক্ত গোৱালপাৰা জিলাৰ ভিতৰত বাহিৰত এই কথাবিলাক আমি কেতিয়াও মানিব নিবিচাৰোঁ। আমি বিচাৰোঁ যে আমি ধুবুৰীৰ পৰা শদিয়ালৈকে যিমান সংখ্যক আমাৰ কোচ ৰাজবংশী আছে সকলোকে আমি ST হিচাপে জনজাতিক দিবৰ কাৰণে আমি সন্মানীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ।